শিৱসাগৰৰ বিধায়ক হিচাপে আৰু এতিয়া মই দুলাকাখৰীয়া পঞ্চায়তৰো বিধায়ক এতিয়া মই নামতি আলি নহয় জানো নামতি আলি পঞ্চায়তৰো মই বিধায়ক গতিকে মই আপোনালোকৰ বিধায়ক হিচাপে হাতজোৰ কৰি আপোনালোকক অনুৰোধ কৰিছো আহক আমি সকলোৱে মিলি গৌৰৱ গগৈক বিপুল ভোটত জয়যুক্ত কৰোঁ আহক দেই যে গৌৰৱ গগৈ MP আছিলে যোৱা 5 বছৰত কলিয়াবৰৰ আৰু আমাৰ যোৰহাটৰ MP আছিলে তপন গগৈ যোৱা 5 বছৰত যোৰহাটৰ MP তপন গগৈ কি কাম কৰিলে আৰু গৌৰৱ গগৈ কি কাম কৰিলে আমি দেখিলো যে গৌৰৱ গগৈ সংসদত 245টা 5 বছৰত 245টা প্ৰশ্ন উত্থাপন কৰিলে সংসদত আৰু তপন গগৈ কেৱল 9টা প্ৰশ্ন উত্থাপন কৰিলে 9টা পাৰ্থক্যটো কেনেকুৱা আকাশ আৰু পাতালৰ নিচিনা 245টা আৰু 9টা তুলনাই নহয় হয়নে নহয় কওক গড়ে এজন সাংসদে বিহুৰ দিনটোত ৰাতিপুৱাই মই মোৰ পৰিয়ালক লগত লৈ মোৰ পত্নী আৰু মই মোৰ মা লুখুৰাখন গাঁৱত থাকে আমাৰ গাঁৱৰ ঘৰলৈ গৈ ৰাতিপুৱাই সেৱা ল'লোঁ আৰু ৰাতিপুৱাই সেৱা লৈ মাৰ পৰা আশীৰ্বাদ ল'লোঁ তাৰ পাছতে আমাৰ নামঘৰত লুখুৰাখন গাঁৱৰ যিটো নামঘৰ আমাৰ সেই নামঘৰত গোটেই গাঁৱৰ ৰাইজখন ৰৈ আছিলে মই গাঁৱৰ ৰাইজৰ ওচৰত আঁঠু ল'লোঁ সেৱা ল'লোঁ নমস্কাৰ কৰিলোঁ আৰু ৰাইজে মোক আশীৰ্বাদ দিলে আমাক আশীৰ্বাদ দিলে আৰু তাৰ পাছতে গাঁৱৰ সৰু সৰু কণমানিহঁতে ৰাতিপুৱাই আজি বিহু এযোৰা উলিয়াইছিলে বিহুযোৰাৰ লগত অলপ নাচিলোঁ বিহুযোৰাৰ লগত অলপ বিহু কৰিলোঁ আৰু বিহু কৰি আহিয়ে এতিয়া 12 বজাৰ পাছত 1 বজাৰ পৰা এতিয়া কিবাখনো আমাৰ নিৰ্বাচনী সভা আছে নিৰ্বাচনী সভাবিলাক আৰম্ভ কৰিছোঁ এতিয়া নামতিৰ মিছাজানত প্ৰথমখন সভা আয়োজন কৰা হ'ল ৰাইজে এটা বস্তু বুজি উঠিছে যে বিজেপি যদি আহে তেতিয়াহ'লে আমাক শান্তিৰে কেতিয়াও বিহু খাবলৈ নিদিয়ে এক দেশ এক সংস্কৃতি কৰি তেওঁলোকে আমাৰ বিহুকো মাৰি পেলাব যদি বিজেপি জিকিবলৈ হয় সকলোৱে জানে যে আমাৰ অসমীয়া ভাষাক তেওঁলোকে আৰু ৰাখিব নোখোজে তেওঁলোকে এক দেশ এক ভাষা কৰি আমাৰ ওপৰত সম্পূৰ্ণৰূপে হিন্দী ভাষা জাপি দিব খোজে সেইকাৰণে আমাৰ দেশৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ দেশৰ ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকটো জাতিৰ বিচিত্ৰ যিবিলাক জাতি আছোঁ আমি বিভিন্ন জাতি আছোঁ হিতাৰজনছ আমাৰ অসমীয়া জাতিটোৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে আমি বিজেপিক পৰাভূত কৰাটো অত্যন্ত প্ৰয়োজন ভাৰতৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে এইবাৰ বিজেপিক পৰাভূত কৰাটো অত্যন্ত প্ৰয়োজন আৰু সেইকাৰণে বিহুৰ দিনটোতো আমি বিহুত মাৰ ওচৰত সেৱা কৰি আৰু নামঘৰত সেৱা কৰি লগে লগে নিৰ্বাচনী যুঁজত নামি পৰিছোঁ যাতে আমি যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক আমি জয়ী কৰি আনিব পাৰোঁ গৌৰৱ গগৈ জিকিব এই আশা আমাৰ আছে আৰু গৌৰৱ গগৈ জিকাবৰ কাৰণে সমগ্ৰ মানুহ এতিয়া উঠি পৰি লাগিছে মই সমগ্ৰ অসমৰ ৰাইজক গৌৰৱ গগৈক জিকাবৰ কাৰণে লুৰুণজ্যোতি গগৈক জিকাবৰ কাৰণে মই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছোঁ মানে যোৰহাট লোকসভা সমষ্টিটোত আচলতে ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে মই যিমান মানুহৰ লগত কথা পাতিছোঁ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ যিয়ে আমাৰ বিজেপিৰ মুখ্যমন্ত্ৰীজনে যিয়ে চক্ৰান্ত নকৰক লাগিলে তেওঁ যিয়ে ভেলকিবাজি নকৰক লাগিলে ভেলকিবাজি কৰে নহয় তেওঁ যাদুঘৰৰ নিচিনা তেওঁ যিয়ে ভেলকিবাজি নকৰক লাগিলে তেওঁ যিমানে টকা নাঢালক লাগিলে যিমানে পীযুষ হাজৰিকাক আনি ইয়াতে নামঘৰে টকা নিবিলাওক লাগিলে কোনো পধ্যে এইবাৰ যোৰহাটৰ পৰা স্বাভিমানী অসমীয়াই বিজেপিক জিকিবলৈ নিদিয়ে এইবাৰ অসমৰ গৌৰৱ আৰু ভাৰতবৰ্ষৰ কণ্ঠ গোটেই ভাৰতবৰ্ষৰ ওচৰত দপদপাই মাত পাতিব পৰা গৌৰৱ গগৈ জিকাবৰ কাৰণে যোৰহাটবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিমাতী কইনাৰ লগতে মানুহবিলাকে অকমন্য সাংসদ বুলি কয় একেবাৰে কাম নাইকিয়া সাংসদ বুলি কয় কোনো কথা ক'ব নোৱাৰা সাংসদ বুলি কয় সেই সাংসদ তপন গগৈক এইবাৰ পৰাভূত কৰিবৰ কাৰণে আৰু গৌৰৱ গগৈক গোটেই অসমৰ ভাৰতৰ মানুহৰ পক্ষত থিয় দিয়া গৌৰৱ গগৈক জিকাবৰ কাৰণে এইবাৰ মানুহে সংকল্প লৈছে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ এইবাৰ পাৱাৰ অফ কমন পিপুল সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰদৰ্শন কৰিব আৰু বিজেপিৰ সকলো চক্ৰান্ত উফৰি যাব
হিমন্ত বিশ্ব শৰ্মাই যিমানেই ইয়াত কূটনীতি নকৰক লাগিলে, হিমন্ত বিশ্ব শৰ্মাই যিমানেই 2 নম্বৰী নকৰক লাগিলে, পীযুষ হাজৰিকাই যিমানেই পইচা নিবিলাওক লাগিলে আৰু অন্যান্য মানুহে আহি ইয়াতে যিমানেই সাম্প্ৰদায়িক ৰাজনীতি নকৰক লাগিলে, আমি সমগ্ৰ যোৰহাটবাসী ৰাইজে এইবাৰ গৌৰৱ গগৈক জিকাম আৰু জিকাম। গৌৰৱ গগৈ জিকিবই, যিকোনো পৰিস্থিতিতে গৌৰৱ গগৈক জিকাবৰ কাৰণে যোৰহাটবাসী ৰাইজে সংকল্প গ্ৰহণ কৰিছে। প্ৰকৃত উন্নয়নৰ কাম নকৰে, গতিকে বিজেপিক আমি ভোট দিব নোৱাৰোঁ। গতিকে উন্নয়নৰ স্বাৰ্থত, দেশৰ ভৱিষ্যতৰ স্বাৰ্থত, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে বিজেপিক পৰাভূত কৰিব। মই অসমৰ মহিলাসকলক এটা কথা নিশ্চয়তা প্ৰদান কৰি দিওঁ যে অসম বিধানসভাত সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে এইবাৰৰ পৰা অৰুণোদয় পাব। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়াল মানে কংগ্ৰেছৰ পৰিয়ালেও পাব, বিজেপিৰ পৰিয়ালেও পাব, এজিপিৰ পৰিয়ালেও পাব, ৰাইজৰ দলৰ পৰিয়ালেও পাব, অসম জাতীয় পৰিষদৰ পৰিয়ালেও পাব। অৰ্থাৎ ভাৰতীয় নাগৰিক যাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালৰ মহিলাসকলে এইবাৰ অৰুণোদয় পাব। কিন্তু আজি এনেকুৱাকৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে, নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰখনে, যে তেওঁলোকে ভুৱা ফৰ্ম এখন আনে, ভুৱা অৰুণোদয় ফৰ্ম এখন আনি মানুহৰ মাজত বিলাবলৈ লৈছে। সেইকাৰণে আমি গাঁৱৰ ৰাইজক জনাই দিছোঁ যে মই নিজে বিধায়ক, মই নিজে বিধানসভাত থাকোঁ আৰু বিধানসভাৰ আটাইতকৈ সক্ৰিয় সৰব বিধায়ক। মই সকলোৱে জানে যে বিধানসভাত এইবাৰ সিদ্ধান্ত হৈছে যে সকলো ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়া অৰুণোদয় পাব। সেইকাৰণে কোনেও চিন্তা কৰিব নালাগে যে পদুম ফুল থকা কোনো ধৰণৰ ভুৱা অৰুণোদয় ফৰ্ম কোনেও ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই। পদুম ফুল থকা কোনো অৰুণোদয় ফৰ্মে কেতিয়াও অৰুণোদয় দিব নোৱাৰে। অশোক চক্ৰ থকা, অশোক স্তম্ভ থকা অৰুণোদয় ফৰ্মেহে আমাক অৰুণোদয় দিব পাৰিব। অৰুণোদয় হ'ল চৰকাৰৰ টকা, বিজেপিৰ টকা নহয়, সেইটো 2 নম্বৰী কথা। গতিকে মই সকলোকে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে, আৰু দ্বিতীয়তে আৰু এটা বস্তু ব্লেকমেইল তেওঁলোকে কৰি আছে বিজেপি দলে। 2 নম্বৰ ব্লেকমেইলটো হ'ল যে তেওঁলোকে কি কৰিছে যে গাঁৱে গাঁৱে লাখপতি বাইদেউৰ নামত 10,000 টকাকৈ দিম, বিজেপিক ভোট দিবই লাগিব বুলি আত্মসহায়ক গোটৰ মানুহবিলাকক শপত বাক্য পাঠ কৰাবলৈ চেষ্টা কৰিছে। এনেকুৱা ধৰণৰ 2 নম্বৰী ব্লেকমেইল এটা বিজেপি চৰকাৰে কৰিছে। কেলৈ ব্লেকমেইল কৰিছে? কাৰণ তেওঁলোকে বুজি উঠিছে যে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিব, বিজেপিৰ বিৰুদ্ধে ক্ষোভ আছে, বিজেপিক বেয়া পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ বান্দৰামীক মানুহে ঘৃণা কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বান্দৰামীক উফৰাই পেলাবৰ কাৰণে এইবাৰ অসমৰ মানুহে যেতিয়া ঐক্যবদ্ধ হৈছে, তেওঁলোকে উপায় নাপায় বিজেপিয়ে কি কৰিছে, এতিয়া আত্মসহায়ক গোটক 10,000 টকা এগৰাকী মহিলাক দিম বুলি কৈ বিজেপিৰ পক্ষত ভোটদান কৰিবই লাগিব বুলি তেওঁলোকে সংকল্প লোৱাবলৈ চেষ্টা কৰিছে। কিন্তু আমি দেখিছোঁ যে মহিলাসকলে কৈছে যে বিজেপিক ভোট দিলে আমাক নষ্ট হৈ যাম আমি।